Hello students, মই মৃণাল ভাগৱতী বাপুজি হাই স্কুল অভয়পুৰীৰ সহকাৰী শিক্ষক। এই ভিডিঅ'টো মই দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰিছো। ইয়াত মই তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 1.4ৰ কেইটামান অংক দেখুৱাই দিম। তেতিয়াহ'লে আহা আমি ষ্টাৰ্ট কৰোঁ। কিন্তু অনুশীলনীটোৰ অংকবোৰত হাত দিয়াৰ আগতে তোমালোকে কেইটামান কথা জানিব লাগিব আৰু এইখিনি কথা প্ৰথমে মই তোমালোকক ক'ব বিচাৰিছো। আমাৰ তিনি ধৰণৰ দশমিক বিস্তৃতি থাকিব পাৰে। এটা হৈছে সাৱধি বা পৰিসমাপ্ত, অৰ্থাৎ দশমিক বিন্দুৰ পিছত অংকবোৰ ওলাই শেষ হৈ যাব, ওলাই নাথাকে। তেনেকুৱা হ'লে সাৱধি বা পৰিসমাপ্ত হ'ব। আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে দশমিক বিন্দুৰ পিছত অংকবোৰ ওলাইয়ে আছে, শেষ হোৱা নাই। আৰু কেনেকে অংকবোৰ ওলাই আছে, একেবোৰ সংখ্যাৰে পুনৰাবৃত্তি ঘটি আছে, অৰ্থাৎ পুনৰাবৃত্তি ঘটি আছে আৰু শেষ হোৱা নাই, তেনেকুৱা ধৰণৰ হ'ব পাৰে। বা 3 নম্বৰ হ'ব পাৰে অপৰিসমাপ্ত বা নিৰৱধি। ইয়াতো ওলাইয়ে আছে কিন্তু একেবোৰ অংকই ওলাই থকা নাই। এই তিনিটা কেছ আমি পাব পাৰো। তাৰপিছত এইখিনি কথাও তোমালোকে মনত ৰাখিব লাগিব। 6 নম্বৰটো চোৱা, তোমালোকৰ কিতাপৰ পৰা এই পেজটো লৈ লৈছো। ধৰা এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত মানে অংকবোৰ ওলাই থকা নাই, দশমিক বিন্দুৰ পিছত অংকবোৰ কিবা কিবি ওলাইছে, ওলাই পিনে শেষ হৈ গৈছে। যদি পৰিসমাপ্ত হয় তেতিয়াহ'লে তাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিম, য'ত p আৰু q সহমৌলিক হ'ব। তদুপৰি qৰ মৌলিক উৎপাদকীকৰণটো 2 to the power n into 5 to the power m আৰ্হিৰ হ'ব, য'ত n আৰু m অবিয়োগাত্মক সংখ্যা। গতিকে এটা সংখ্যাৰ দশমিক বিস্তৃতি কি বুলি কৈছে? পৰিসমাপ্ত। গতিকে তাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিম। আৰু এই যে qটো আছে, হৰটো আছে, তাৰ যদি মৌলিক উৎপাদকীকৰণ কৰো তেতিয়াহ'লে আমি এনে কি আৰ্হিত পাম? 2 to the power n into 5 to the power m আৰ্হিত পাম, য'ত n আৰু m অবিয়োগাত্মক সংখ্যা। অবিয়োগাত্মক সংখ্যা মানে 1 2 3 4 5 6 7 0 হ'বও পাৰে, কিন্তু -1 -2 -3 সেইবিলাক হ'ব নোৱাৰে। 7 নম্বৰটো চোৱা, ধৰা হ'ল x p/q এটা পৰিমেয় সংখ্যা যাতে n আৰু m অবিয়োগাত্মক সংখ্যাৰ ক্ষেত্ৰত q হৰটোৰ মৌলিক উৎপাদকীকৰণ 2 to the power n 5 to the power m আৰ্হি। গতিকে এটা আমাৰ পৰিমেয় সংখ্যা আছে p/q আৰ্হিৰ, আৰু qটোৰ মৌলিক উৎপাদকীকৰণ কৰি পিনে আমি কি পালো? তাৰ আৰ্হিটো হৈছে 2 to the power n into 5 to the power m। গতিকে এইটো চাই পিনে আমি কি ক'ব পাৰিম যে xৰ দশমিক বিস্তৃতি কি হ'ব? পৰিসমাপ্ত। বা পৰিসমাপ্ত নকৈ পিনে তাৰ সলনি তোমালোকে এটা শব্দ ব্যৱহাৰ কৰিব পৰা, সেইটো হৈছে সাৱধি। গতিকে xৰ এটা সাৱধি দশমিক বিস্তৃতি আছে। 8 নম্বৰটো চোৱা, ধৰা x equal to p/q এটা পৰিমেয় সংখ্যা যাতে qৰ মৌলিক উৎপাদকীকৰণটো 2 to the power n into 5 to the power m আৰ্হিৰ নহয়। x আগৰ দৰে এটা পৰিমেয় সংখ্যা, গতিকে তাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিম, p/q আকাৰত প্ৰকাশ কৰিব পাৰিম। কিন্তু qৰ মৌলিক উৎপাদকীকৰণ কৰি পিনে আমি দেখা পালো যে এইটো 2 to the power n into 5 to the power m আৰ্হিত নাই। তেতিয়াহ'লে আমি এই xটোৰ, এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি সম্পৰ্কে কি কথা ক'ব পাৰিম? আমি ক'ব পাৰিম যে ইয়াৰ দশমিক বিস্তৃতি কি হ'ব? নিৰৱধি, অৰ্থাৎ অপৰিসমাপ্ত। সংখ্যাবোৰ দশমিক বিন্দুৰ পিছৰ অংকবোৰ ওলাই গৈ থাকিব। কিন্তু লগত আৰু এটা কথা আছে, সেইটো হ'ল কি হ'ব? পৌনঃপুনিক, অৰ্থাৎ একেবোৰ অংকই ওলাই থাকিব, ইয়াৰ ৰিপিটেশ্যন হ'ব। এতিয়া আমি
এই অনুশীলনীটোৰ 1 নম্বৰ প্ৰশ্নটোলৈকে আহিছো প্ৰশ্নটো পঢ়িছোৱা দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্তি ব্ৰেকেটত সাৱধি নাইবা কোনবোৰৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা এটা কথা মনত ৰাখিবা যদি পৰিমেয় সংখ্যা হয় তাৰ দশমিক বিস্তৃতি দুই প্ৰকাৰৰ হ'ব পাৰে সাৱধি নাইবা নিৰৱধি পৌনঃপুনিক এতিয়া আমি 1 ৰ ৰোমান 1 টো চাওঁ চোৱা কি আছে ৰোমান 1 টো 31 divided by 3125 ইয়াৰ মৌলিক উৎপাদকীকৰণৰ ফলত আমি কি পালো 5টা হয়নে তাৰ মানে 5 to the power 5 গটিকে এই যে 3125 আছিল তাৰ ঠাইত আমি কি লিখিব পাৰো 5 to the power 5 আমাক কি কৈছিল 2 to the power n into 5 to the power m এইটো আৰহিত থাকিব লাগে ইয়াত চোৱা 5 to the power 5 আছে তাৰ মানে 5 to the power m পাই গলো m কি আছিল অবিয়োগাত্মক সংখ্যা m ৰ ঠাইতে আমাৰ ইয়াত 5 আছে গতিকে এইখিনি মিলি গৈছে আকৌ আমাক এতিয়া লাগে এইটো 2 to the power n এইটো আমি বিচাৰি পোৱা নাই কিন্তু আমি 2 to the power 0 লিখিব পাৰো অকল 5 to the power 5 আছে 5 to the power 5 আছে কিন্তু 5 to the power 5 ক যদি আমি 1 এৰে মাল্টিপ্লাই কৰো পূৰণ কৰো তেতিয়া কিমান হ'ব 5 to the power 5 এ হ'ব এই যে 1 এৰে পূৰণ কৰা বুলি কলো এই 1 ৰ ঠাইত আমি কি লিখিব পাৰো 2 to the power 0 তাৰ মানে কিয় anything to the power 0 is equal to 1 যি সংখ্যাই নহওক কিয় তাৰ পাৱাৰ যদি 0 হয় হেতু কাৰ হৈতে সমান হ'ব 1 ৰ হৈতে গটিকে আমি 5 to the power 5 তাক আমি 2 to the power 0 into 5 to the power 5 তেনেকৈ লিখিব পাৰো এতিয়া আমাৰ যেটো আৰহি আছিল 2 to the power n into 5 to the power m তাৰ লগত মিলি গৈছে নে কোনটো মিলি গৈছে 2 to the power 0 into 5 to the power m কিয় মিলি গৈছে কাৰণ n মানে কিমান 0 অবিয়োগাত্মক সংখ্যা m মানে কিমান 5 হিও অবিয়োগাত্মক সংখ্যা গটিকে আমি 31 divided by 3125 তাৰ দশমিক বিস্তৃতি সম্পৰ্কে কি ক'ব পাৰো ইয়াৰ দশমিক বিস্তৃতি কি হ'ব তোমালোকে যিকোনো এটা লিখিলেও হ'ব বা দুটা শব্দ লিখিব পৰা যে পৰিসমাপ্ত অকল লিখিলে হ'ব বা সাৱধি লিখিলে হ'ব বা দুইটাই এটা ব্ৰেকেটত লিখি দিয়া এই কথাটো আমি ক'ব পাৰো তেনেহলে আমি ইয়াৰ এই পৰিমেয় সংখ্যাটোৰ 31 by 3125 যেটো p by q আকাৰত আছিল তাৰ q অৰ্থাৎ হৰটো অৰ্থাৎ 3125 ৰ মৌলিক উৎপাদন বিশ্লেষণ কৰি তাক আমি 2 to the power n into 5 to the power m আৰহিত দেখুৱালো যত n আৰু m হৈছে অবিয়োগাত্মক সংখ্যা গতিকে ইয়াৰ দশমিক বিস্তৃতি সম্পৰ্কে আমি কি ক'ব পাৰো আমি ক'ব পাৰো যে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাৱধি হ'ব আচ্ছা তাৰপিছত 2 নম্বৰ প্ৰশ্নটোলৈকে আহা 2 নম্বৰ প্ৰশ্নটোত আছে 17 by 8 8 ৰ মৌলিক উৎপাদকীকৰণ কৰিলে আমি পাম যে 8 মানে 2 কিউব লিখিব পাৰো আমি 8 ৰ ঠাইত 2 কিউব লিখিছো আগৰ দৰে আমি 2 to the power n to পাই গলো আমি যেটো আৰহি আছিল 2 to the power n into 5 to the power m তাৰ লগত যদি তুলনা কৰো তেতিয়া হলে 2 to the power n আমি পাই গলো যত n equal to 3 হল এটা অবিয়োগাত্মক সংখ্যা কিন্তু 5 to the power m ইয়াত আমি বিচাৰি পোৱা নাই গতিকে 5 to the power m ৰ কাৰণে আমি 5 to the power 0 এটো পূৰণ কৰি লিখিব পাৰো কাৰ লগত 2 কিউবৰ লগত কাৰণ 5 to the power 0 মানে হৈছে 1
1 ৰে যদি 2 কিউবক আমি পূৰণ কৰো তেতিয়া 2 কিউবে হ'ব গতিকে 2 কিউব লিখা আৰু 2 কিউব 2 to the power 3 into 5 to the power 0 লিখা একে কথা কম বেছি নহয় আচ্ছা যে নহক এতিয়া আমি 8 যে আছিল 8 যে আছিল এইটো এই হৰটো এইটো আমি কি আৰ্হিত দেখুৱালো এইটো আৰ্হিত 2 to the power 3 into 5 to the power 0 আৰু ইয়াৰ কাৰ লগত মিল আছে 2 to the power n into 5 to the power m গতিকে আমি কি সিদ্ধান্ত ল'ব পাৰো যে 17 by 8 যেটো পৰিমেয় সংখ্যা আছে তাৰ দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত বা সাবধি বুলি লিখিব পাৰা একে অৰ্থ একে কিন্তু দুইটাৰে হা কনফিউজ নহবা পৰিসমাপ্ত আৰু সাবধি মানে একে তাৰপিছত 3 নম্বৰটো চোৱা ইয়াত হৰটো এটা পৰিমেয় সংখ্যা দিছে 64 by 455 আৰু তাৰ হৰটো হৈছে 455 তাৰ মৌলিক উৎপাদকত বিশ্লেষণ কৰি 455 ৰ আমি কি পালো 5 into 7 into 13 এইটো আমি 2 to the power ওপৰত যে লিখা আছে 2 to the power n into 5 to the power m তাৰ লগত যদি আমি তুলনা কৰো নিমিলে হয়নে কিয় নিমিলে কোৱাচোন কাৰণ ইয়াত 7 আৰু 13 আছে না নাই আমাক 2 to the power n into 5 to the power m তাত তো 2 ঘাত কিবা থাকিব 5 ৰ ঘাত কিবা থাকিব কিন্তু বেলেগ সংখ্যা থাকিব নোৱাৰে ইয়াত আমি বেলেগ উৎপাদকো পালো 7 এটা আছে 13 এটা আছে গতিকে ইয়াৰ পৰিমেয় সংখ্যা হ'ব কিয় পৰিমেয় সংখ্যা হ'ব কাৰণ 64 by 455 তাৰ মানে p by q আৰ্হিত লিখিছো কিন্তু qৰ মৌলিক উৎপাদকীকৰণ কৰি পিনে আমি কি কম পালো e 2 to the power n into 5 to the power m আৰ্হিত নাই গতিকে আমি ইয়াৰ দশমিক বিস্তৃতি সম্পৰ্কে কি কথা ক'ব পাৰো ইয়াৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত বা নিৰৱধি লগতে আৰু এটা শব্দ লিখিব লাগিব পৌনঃপুনিক অৰ্থাৎ দশমিক বিন্দুৰ পিছত একেবৰ অংকৰ পুনৰাবৃত্তি ঘটি থাকিব তাৰ পিছত আমি 3 নম্বৰ প্ৰশ্নটোলৈকে আহিছো 3 নম্বৰ প্ৰশ্নটো চোৱা তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুৱা ধৰণে দশমিক বিস্তৃতি আছে প্ৰতিটোৰ ক্ষেত্ৰত ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা আমাৰ কেইটামান সংখ্যাৰ দশমিক বিস্তৃতি দিয়া আছে আৰু দশমিক বিস্তৃতি বিলাক চাই পিনে সংখ্যাটো পৰিমেয় হয় নে নহয় সেই কথাটো আমি ক'ব লাগে আৰু যদি পৰিমেয় হয় ই p by q আৰ্হিৰ পৰিমেয় হলে p by q আৰ্হিৰ হ'ব তেনেহলে এই qৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে আমি কি ধাৰণা কৰিব পাৰো কি অনুমান লগাব পাৰো কি কথা ক'ব পাৰো আচ্ছা এইখিনিয়ে এতিয়া আমি 1 টো চাই লওঁ 1 টোত কি দিছে 43.123456789 এই 9ত শেষ হৈ গৈছে মানে দশমিক বিন্দুৰ পিছৰ অংককেইটা চোৱা 9ত শেষ হৈ গৈছে অৰ্থাৎ ইয়াৰ দশমিক বিস্তৃতি কি পৰিসমাপ্ত বা পৰিসমাপ্ত নকৈ পিনে আমি যদি বেলেগ এটা শব্দৰে কওঁ কি হ'ব একে অৰ্থ বুজোৱা বেলেগ এটা শব্দ হ'ব সাবধি গতিকে ই পৰিমেয় এই সিদ্ধান্তটো আমি প্ৰথমে ললো কি চাই পিনে দশমিক বিস্তৃতিটো পৰিসমাপ্ত বা সাবধি এইটো চাই পিনে আৰু যেহেতু পৰিসমাপ্ত গতিকে এই কিউ এই সংখ্যাটোৰ আমি p by q আকাৰত যদি লিখো যেহেতু পৰিমেয় ইয়াকতো আমি p by q আকাৰত লিখিব পাৰিম আৰু q টো হ'ব হৰ আৰু ইয়াৰ যদি মৌলিক উৎপাদকীকৰণ কৰা হয় হৰটোৰ তেতিয়া হলে মৌলিক উৎপাদকীকৰণটো 2 to the power n into 5 to the power m যত n আৰু m অবিয়োগাত্মক সংখ্যা তেনেকুৱা আৰ্হিৰ হ'ব বা আমি এনেকেও লিখিব পাৰো যে qৰ মৌলিক কিউ আচ্ছা ওপৰৰ এইখিনি চাব নালাগে এইটো চোৱা এই লাইনটো চাব নালাগে এই লাইনটোৰ হলনি এইটো চোৱা কিউৰ মৌলিক উৎপাদক 2 5 বা উভয়ে হ'ব মানে 2 ৰ ঘাত থাকিব বা 2 ৰ কিবা ঘাত থাকিব
5 থাকিব মৌলিক উৎপাদকীকৰণত বা দুইটাই থাকিব হৈ গল তাৰ পিছত 2 নম্বৰটো চোৱা 2 নম্বৰটো আমাৰ 0.12012001200 এনেকৈ গৈ আছে হয়নে গতিকে আমি দেখিলো যে ইয়াৰ দশমিক বিস্তৃতি কি অপৰিসমাপ্ত কিন্তু পৌনপুনিক নহয় পুনৰাবৃত্তি ঘটি থকা নাই কাৰণ 0.12 এটা 0 12 দুটা 0 12 তিনিটা 0 একেবৰ অংকই ওলাই থকা নাই শূন্যবিলাকৰ সংখ্যাটো তাৰতম্য ঘটি আছে হয়নে প্ৰথমতে এটা 0 তাৰপিছত দুটা তাৰপিছত তিনিটা গতিকে যদিও অপৰিসমাপ্ত কিন্তু ইয়াৰ নন ৰিপিটিং নহয় অৰ্থাৎ পুনৰাবৃত্তি ঘটি থকা নাই পৌনপুনিক নহয় যাৰ কাৰণে এই সংখ্যাটো কি নহব পৰিমেয় নহব এই দশমিক বিস্তৃতিটো চাই পিনে আমি কম পাইছো যে এই সংখ্যাটো কি নহব পৰিমেয় নহব তাৰ পিছৰটো চোৱা এইটো ইয়াত মাত্ৰা আছে তাৰ মানে এই যে দশমিক বিন্দুৰ পিছত কি আছে 1 2 3 4 5 6 7 8 9 তাৰ পিছত কি ওলাব তাৰ পিছত শেষ হৈছে নেকি হোৱা নাই তাৰ পিছত আকৌ 1 2 3 4 5 6 7 8 9 আকৌ 1 2 3 4 5 6 7 8 9 এনেকৈ ওলাই গৈ থাকিব অৰ্থাৎ দশমিক বিস্তৃতিটো কি হয় অপৰিসমাপ্ত নিৰৱধি কিন্তু ইয়াৰ পুনৰাবৃত্তি ঘটি আছে তাৰ মানে ইয়াৰ দশমিক বিস্তৃতিটো ইংৰাজীত যদি আমি ক'ব যাওঁ নন টাৰ্মিনেটিং নন ৰিপিটিং নহয় ৰিপিটিং পুনৰাবৃত্তি ঘটি আছে কাৰ পুনৰাবৃত্তি কোন কেইটা অংকৰ 1 2 3 4 5 6 7 8 9 ইয়াৰ গতিকে ইয়াৰ যদি যেহেতু পৰিমেয় গতিকে ইয়াক p/q আকাৰত লিখিব পাৰিম আৰু q অৰ্থাৎ হৰটোৰ যদি আমি মৌলিক উৎপাদকীকৰণ কৰো তেতিয়া হলে আমি দেখা পাম যে ইয়াত 2 ৰ ঘাত থাকিব কিবা বা 5 ৰ ঘাত থাকিব বা 2 আৰু 5 2 ৰ ঘাত থাকিব বা 5 ৰ ঘাত থাকিব লগত আৰু অন্য কিবাও থাকিব বুজি পাইছা নে অকল 2 ৰ ঘাত অকল 5 ৰ ঘাত বা 2 ৰ ঘাত আৰু 5 ৰ ঘাত তেনেকুৱা নহব 2 ৰ ঘাত আৰু লগত কিবা অন্য উৎপাদক থাকিব 5 ৰ বাহিৰে 5 ৰ ঘাত তাৰ লগত আৰু কিবা বেলেগ উৎপাদক থাকিব 5 ৰ বাহিৰে বা 2 আৰু 5 ৰ ঘাত হিচাপে থাকিব ঘাত মানে এইটো পাৱাৰটো তোমাৰ যিকোনো হ'ব পাৰে অবিয়োগাত্মক সংখ্যা হলে হল 0 ৰ পৰা 1 2 3 4 5 6 7 এনেকৈ হৈ গলে হল মই আশা কৰিছো তোমালোকে কথাখিনি বুজি পাইছা ভিডিওটো চোৱাৰ বাবে তোমালোক আটাইলৈকে ধন্যবাদ জনাই মোৰ ভিডিওটো মই ইয়াতে সামৰিব বিচাৰিছো